যথেষ্ট আমাৰ বন্যহস্তীয়ে যথেষ্ট আজি দুমাহমানৰ পৰা ধৰি যথেষ্ট ইয়াত আমাৰ কৃষি অঞ্চলবিলাক প্ৰায় ধ্বংস কৰিছে আৰু ঠিক ধ্বংস কৰিছে বুলিও ক'ব নোৱাৰি। তেখেতসকলো যিহেতু ভোকৰ আৰ্তনাত ভুগি তেওঁলোক ওলাই আহিছে আৰু আমি ইয়াত গাঁৱৰ ৰাইজ বিশেষকৈ আমাৰ যুৱকসকল একত্ৰিত হৈ আজি প্ৰায় দুমাহমানৰ পৰা আমি গাঁৱৰ ৰাইজক হওক আৰু আমাৰ নিজৰ খেতি আজি ধৰক ইমান কষ্ট কৰি আমি যি ফচল আমি কৰিছোঁ সেই ফচলখিনি বচাবৰ বাবে আমি আজি দিনে নিশাই প্ৰায় এনেকৈ ৰাতি 2টা 3টা বজালৈকে আমি ৰেগুলাৰ আছোঁ ইয়াত। বন বিভাগৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা? বন বিভাগৰ ফালৰ পৰা ঠিক তেনেকৈ সহায় নাই পোৱা বুলিও ক'ব নোৱাৰি আৰু প্ৰায় তেখেতসকলৰ ধৰক আমাৰ নুমলীগড় যিটো ফৰেষ্টৰ অফিচ তেখেতসকলেও আমাক টৰ্চ লাইটৰ ব্যৱস্থা কৰিছে। তেখেতসকলে যিমানখিনি প্ৰটেকশ্যন দিব লাগে দিছে সিমানখিনি।